গোৱালপাৰা জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। জিলাখনৰ প্ৰায় প্ৰতিনিশাই জাক জাক বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই চূৰ্ণ বিচূৰ্ণ কৰিছে, বিভিন্ন ঘৰ দুৱাৰ খাই তহলং কৰিছে, ধান চাউল ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে, বাৰীৰ গছ গছনি। কালি জিলাখনৰ দৈন্যৰ কাষৰীয়া কাৰিপাৰা চাকৰা সৃষ্টিপাৰাত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই ৬০টাকৈ পৰিয়ালক ভিৰহৰা কৰা ঘটনাত ঢৌ মান নাযাওঁতেই আজি পুনঃ এজাক বনৰীয়া হাতীয়ে কৃষ্ণৰ কাষৰীয়া ঠাইগাঁও বল্লাত সন্ত্ৰাস চলায়। নিশা প্ৰায় ১২ বজাত প্ৰায় ৪০টা হাতীৰে গঠিত এটা বৃহৎ বনৰীয়া হাতীজাকে বল্লা গাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালক ভিৰহৰা কৰাৰ লগতে ধান চাউল খাই বাৰীৰ গছ গছনি ভাঙি এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। এই ক্ষেত্ৰত বন বিভাগক বিশেষ পদক্ষেপ গ্ৰহণ কৰি ৰাইজক বনৰীয়া হাতীৰ পৰা নিৰাপত্তা দিবলৈ সচেতন নহ'লে পুনৰ দাবী উত্থাপন কৰিছে। আনহাতে এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোৱালপাৰা জিলা আমচুৱে। ক্ষতি কৰি আছে, প্ৰশাসনে আমাৰ কোনো লোৱা নাই। গতিকে আমাৰ এতিয়া প্ৰশাসনৰ পৰা যিটো এলাউ কৰি আছে, আমাক হাতীবিলাকক কোনো অন্যায় অত্যাচাৰ কৰিব বাধা দি আছে, আমি দিয়া নাই। কিন্তু এতিয়া আমাক ঘৰৰ পৰা ওলাব বাধা কৰিছে, আমি ওলোৱা নাই। যাৰ ফলত আজি আমাৰ ইমানগিলা ঘৰ এনেকুৱা কৰি ক্ষতি কৰিল। গতিকে আমাৰ এটাই অনুৰোধ, চৰকাৰে যাতে আমাক ইয়াৰ কোনো বিহিত ব্যৱস্থা কৰি দিয়ে বা এই দুখীয়া মানুহবিলাকক সহায় সুবিধা দিয়ে, তাৰ কাৰণে আমি কৰজোৰে অনুৰোধ জনাইছোঁ চৰকাৰে যাতে ইয়াৰ ব্যৱস্থা লয়। ৰাতি মোটামুটি 12:30টাৰ পৰা 1টামান বজাত আনুমানিক 60ৰ পৰা 70টামান হাতী অকস্মাত আমাৰ এই ধাইগাঁও পঞ্চায়তৰ অন্তৰ্গত বল্লা গাঁৱৰ এই খেতিপথাৰৰ কাষেদি থকা আমাৰ বস্তি বাৰীঘৰ, তাতে হাতীৰ উৎপাত কৰি বাৰীঘৰ ভাঙি তহিলং কৰিছে। হয়তো ধান কাটা মৰাৰ এই সময়ত আমাৰ মানুহখিনি ধান পথাৰৰ পৰা চপাই আনি হয়তো দুলিত ক'তবাৰ ভৰাই থৈছিল, সেইবিলাক ঘৰ ভাঙি ধানবিলাক আমাৰ খেতিপথাৰত ছটিয়াই দিছে আৰু কিছুমান ক্ষতি কৰিছে। গতিকে এই যে হাতী মানুহৰ যিটো সংঘাত বা চলি আছে, হয়তো এসপ্তাহ 10 দিন 3 দিন 4 দিন পাছে হাতী আহি এনেকৈ অত্যাচাৰ কৰি থাকে। তো এই হাতীবোৰ কেনেকৈ আমাৰ বন বিভাগীয় ইয়াৰ পৰা অলপ বিচাৰিছোঁ। আৰু অসম চৰকাৰ তথা আমাৰ বন বিভাগৰ মন্ত্ৰীসকললৈ মোৰ বিশেষ অনুৰোধ যে এই যে হাতী মানুহৰ সংঘাতৰ কাৰণে মানুহৰ যি ক্ষয় ক্ষতি হ'ল, সেই ক্ষতিপূৰণৰ কাৰণে আমাৰ বিভাগীয় কৰ্তৃপক্ষই যেন কিবা এটা পদক্ষেপ লয়। একেবাৰে নিচলা হাজিৰা মজুৰি কৰি খোৱা মানুহ, হয়তো বেলেগৰ ধান কাটি হয়তো 10-20 পোন ধান তেওঁলোকে জমা কৰিছিল, সেই ধানখিনিও হাতী আজি ৰাতিত মোটামুটি খাই শেষ কৰি থৈ গ'ল। ইয়াৰ পিছত চৰকাৰে কি ব্যৱস্থা ল'ব বা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় বা সুব্যৱস্থা লোৱাৰ কাৰণে মই আজিৰ এই নিউজ চেনেলৰ জৰিয়তে চৰকাৰ তথা বিষয়াসকললৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি হয়তো হাতীক হয়তো কিবা ভেটা দিয়াৰ কাৰণে বা অঞ্চলত উৎপাত নকৰাৰ কাৰণে যে কিবা বন বিভাগেও আমাক তেনেকুৱা বিশেষ ধৰণৰ সুবিধা বা সহযোগ কৰা নাই, হয়তো আমাৰ বাৰীঘৰ ভাঙিয়ে পেলায়। যেনেকৈ নহওক, পিছত তেওঁলোকে আহি হয়তো আমাৰ হাতীখোল আজিৰ কাৰণে গুচি গৈছে। ভৱিষ্যতে যাতে এনেধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে বা বিষয়াসকলে যাতে অতি সোনকালে ঘটনাস্থলীত উপস্থিত হয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ফৰেষ্টৰ মানুহ আহিছিল, হাতী গুচি যোৱাৰ পাছতে আহিছে। আমি ফোন কৰি যোগাযোগ কৰি তেওঁলোকৰ লগত যোগাযোগ কৰি আছিলোঁ। যোগাযোগ কৰাৰ পাছত তেওঁলোকে হয়তো ৰাতিৰ কথা তেওঁলোকে অলপ পলমকৈ আহিল। তাৰপিছত হাতী যোৱাৰ পাছত তেওঁলোকে আহি খা খবৰ লৈ গৈছে। যিসকল বিষয়া আহিছিল তেওঁলোকলৈ মই অনুৰোধ জনাইছোঁ। ক্ষতিৰ পৰিমাণটো বহুত বেছি হৈ গৈছে। একেবাৰে অচল মানুহ, হাজিৰা মজুৰি দিন মজুৰি কৰি খোৱা মানুহ, আমাক যোগান দিব লাগে। যিহেতু আমাৰ আমি নিসহায় মানুহ, আমাৰ হাতী খেদোৱাৰ টৰ্চ লাইটৰ ব্যৱস্থা আমাৰ নাই তেনেকুৱা। চৰকাৰে যদি এইটো ব্যৱস্থা কৰে আমি নিশ্চয় সুখী হ'ম। নমস্কাৰ,
সঁচাকৈ দুৰ্ভাগ্যজনক যে আমি বাৰম্বাৰ অসম চৰকাৰ তথা বন বিভাগক দাবী জনাই আহিছোঁ যে গোৱালপাৰা জিলাৰ যিহেতুকে আজি কেইবাবছৰ ধৰি হাতীয়ে তাণ্ডৱ চলাই আছে, গতিকে এই হাতীকেইটাৰ ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে, কিন্তু আজি ধৰলৈকে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত যোৱা ৰাতি ধাইগাঁও কৃষ্ণা থানা অন্তৰ্গত ধাইগাঁও আৰু বল্লাত প্ৰায় 6টাকৈ ঘৰ গাঁৱলীয়া ৰাইজৰ ঘৰ 6টাকৈ হাতীয়ে ভাঙি পেলাইছে। গতিকে অসম চৰকাৰৰ বন বিভাগটো একেবাৰে ধজৰ পচলা বিভাগ, কাৰণ তেওঁলোকে কেৱল মাত্ৰ ৰঙা মাটি, পাথৰ, বালি, তেওঁলোকে খালি আমাৰ যি প্ৰাকৃতিক সম্পদ আছে, সম্পদসমূহ তেওঁলোকে বিক্ৰী কৰাত, লুণ্ঠন কৰাত তেওঁলোকে লাগি পৰিছে। কিন্তু যে গোৱালপাৰাত যে এটা সমস্যা হৈছে হাতী আৰু মানুহৰ যি বহুদিনীয়া সমস্যা চলিছে, এই সমস্যা কিন্তু সমাধান ক্ষেত্ৰত কোনো ধৰণৰ আহ্বান তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি অসম চৰকাৰক তথা বন বিভাগক দাবী জনাইছোঁ যে অতি শীঘ্ৰেই গোৱালপাৰাৰ পৰা যিকেইটা হাতীয়ে উপদ্ৰৱ চলাইছে সেই হাতীকেইটা অতি শীঘ্ৰেই কৰায়ত্ব কৰি অভয়াৰণ্যত তেওঁলোকক পঠিয়াই দিয়ক। অন্যথা কিন্তু আমাৰ গোৱালপাৰাত কিন্তু এটা সময়ত হাতীয়ে গোৱালপাৰা ৰাইজৰ কাৰণে এটা ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি কৰিব। গতিকে আজি ইতিমধ্যে প্ৰায় কেইবাগৰাকী ব্যক্তি ইতিমধ্যে হাতীৰ আক্ৰমণ মৃত্যু হ'বলৈ পাইছে। আজি আমি সকলোৱে গম পাওঁ যে কেইবাগৰাকী মৃত্যু হৈছে আৰু কেইবাগৰাকী আহত হৈছে। গতিকে আমি আহত আৰু নিহতসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া দাবী জনাইছোঁ আৰু লগতে যিসকল ঘৰ ইতিমধ্যে হাতীয়ে আক্ৰমণ কৰি ভাঙিলে এই দুখীয়া ৰাইজক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ।